মই আমাৰ হেমন্ত বিশ্ব শৰ্মাক এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেওঁ আজি আমাৰ এই গৰীব দুখীয়া মানুহক তেওঁ ভোটটোহে অকল ল'বলৈ আহে। আমাৰ গাঁওখনত যেতিয়া ইলেকশ্যন আহি গ'ল, একদম পাৰ্টি কি চাওঁ, ৰাতিৰ ভিতৰত তোমাৰ এই বিজেপি পাৰ্টি আহি গ'ল। মই সেইটো নকওঁ, মই যে কংগ্ৰেছ পাৰ্টি ভাল, বিজেপি পাৰ্টি বেয়া, তেনেকুৱা নকওঁ। যিকোনো পাৰ্টি যদি এবাৰ আহে, যদি কংগ্ৰেছ যেতিয়া আপোনালোকৰ যেতিয়া আমাৰ যেতিয়া ইলেকশ্যনৰ সময়ত তেওঁলোক কি কৰে, একদম ঘৰে ঘৰে আহিব তোমালোকে, তুমি বোলে আমাক অমকাইত ভোট দিবা, তমকাইত ভোট দিবা। মই কথা এটা গম নাপাওঁ, তেওঁলোক ইমান তেল কিয়? মই যেতিয়া কাম হৈ যায় চাবাগে, তুমি আমাৰ কি বুলি কয়, তমকাই আমাক সুধি নাছা। একদম মানে আমাৰ যিবিলাক ৱাৰ্ড মেম্বাৰ বুলি আমি কওঁ, সেই ৱাৰ্ড মেম্বাৰটো যেতিয়া মই মাত দিওঁ, বাপা একদম মাতেই নিদিয়ে। এক ছেকেণ্ড তাৰ ৰখিব টাইম নাই মুঠতে। সেনেকুৱা আমাৰ মানে তেওঁ যেতিয়া মোৰ ঘৰত যেতিয়া ইলেকশ্যনৰ সময়, হৰি তুমি কিয় মোক দিবা, তুমি হেৰি কৰিবা, অমকাই ঘৰত সেই কথাবোৰ কৈ দিবা, তমকাই ঘৰত এই কথাবোৰ কৈ দিবা, মিটিংটো ইয়াতে পাতিম আৰু চলিব আৰু তুমি আৰু নেক্সটৰ দিনাখন তুমি সেই কামটো কৰি দিবা, তেনে কথাবোৰ কয়। তাৰপিছত কি হৈ যায়, যেতিয়া ইলেকশ্যন খতম হৈ যায়, তেওঁলোকক দাদা সমকা এটা বোলে চৰকাৰ বোলে তমকা এটা আহিলে, তুমি হেৰিটো কৰি দিবা। ৰবা মালটো এতিয়ালৈকে আহি পোৱা নাই, পঞ্চায়তত বোলে এতিয়ালৈকে ক্লজ হোৱা নাই। তাৰপিছত দুটাহে আহিলে নহয়, ইমানটো মানুহৰে আহিছে। তেতিয়া তই কলে গৈছিল চুদু ভাই, তেতিয়াতো তই মোক একদম মানে তেলৰ ঘঁহা দি ঘঁহি দিলা। তেতিয়া তোমাৰ মাল আহি গ'ল, মাল যেতিয়া পাই লোৱা মততে তমকাৰ ঘৰতে আহিছে, শৰ্মাৰ ঘৰত আহিছে আৰু বিজয় ঘৰত আহিছে। এনে কথা কৈ দিয়ে। মই তেতিয়া আচৰিত হওঁ। মই সেইটো কাৰণে মই এতিয়া কাকো দায় ভোটতে নিদিওঁ। মই কংগ্ৰেছকো বেয়া নাপাওঁ, বিজেপিকো বেয়া নাপাওঁ। মই চবক একেটাই কথা কওঁ, সেই পাৰ্টি যেতিয়া আহি যায় নহয়, তেওঁলোকৰ লেভেল কি চাবা। সেইটো কাৰণে মই হেমন্ত বিশ্ব শৰ্মাক এটাই কথা অনুৰোধ কৰিছোঁ, তেওঁ যাতে আমাক সেই দুখীয়া শ্ৰেণীৰ মানুহবিলাকত তেওঁ অলপ গুৰুত্ব দিব লাগে। মোৰ ঘৰ চমকাই ফমকাই হয়, তেওঁ অলপ গুৰুত্ব দিব লাগে।